চাকৰি নিবিচাৰি ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ সপোন বৰক্ষেত্ৰীৰ দুই ভাতৃৰ। বৰক্ষেত্ৰীৰ দমদমা পথাৰত মুকলি কৰা হয় HMI হাৰ্ডৱেৰ এণ্ড ছাপ্লাই নামৰ হাৰ্ডৱেৰ সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দমদমা পথাৰত আজি মুকলি হয় HMI হাৰ্ডৱেৰ এণ্ড ছাপ্লাই নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। চাকৰি নিবিচাৰি ব্যৱসায়ৰে স্বাৱলম্বী হোৱা সপোন দেখিছে বৰক্ষেত্ৰীৰ দুই ভাতৃয়ে। নলবাৰী জিলাৰ দমদমা পথাৰৰ নিবাসী মিৰিন হুছেইনৰ দুই পুত্ৰ ক্ৰমে হুছেইন মহম্মদ ইফতিকাৰ আৰু ৰাজু হুছেইনৰ প্ৰচেষ্টাত মুকলি কৰা হয় এখন উন্নতমানৰ হাৰ্ডৱেৰ সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আপোনালোকৰো কম মূল্যত উন্নতমানৰ হাৰ্ডৱেৰ সামগ্ৰীৰ প্ৰয়োজন নেকি? নতুবা আপুনি পাইকাৰী মূল্যত হাৰ্ডৱেৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এক সুখবৰ। বৰক্ষেত্ৰী দমদমা পথাৰত মুকলি কৰা হয় HMI হাৰ্ডৱেৰ এণ্ড ছাপ্লাই নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানখন। হুছেইন মহম্মদ ইফতিকাৰ মালিকাধীন হাৰ্ডৱেৰ দোকানখন আজি পুৱা শুভ উদ্বোধন কৰে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই। বিধায়কগৰাকীক সংগ দিয়ে নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলী, লাৰকুচি কাপলাবুৰী গাঁও পঞ্চায়তৰ সভাপতি নাছিৰ উদ্দিন আহমেদ, দৌলাশাল ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিশামণি মেধি প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকে। বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই ফিতা কাটি শুভ উদ্বোধন কৰে ব্যৱসায়িক প্ৰতিষ্ঠানখন। হুছেইন মহম্মদ ইফতিকাৰ মালিকাধীন হাৰ্ডৱেৰ দোকানখনৰ উক্ত উদ্বোধনী অনুষ্ঠানত সদ্য উন্মোচিত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী হুছেইন মহম্মদ ইফতিকাৰে জানিবলৈ দিয়া অনুসৰি উক্ত দোকানখনত সকলো ধৰণৰ উন্নতমানৰ হাৰ্ডৱেৰ সামগ্ৰী বহুত কম মূল্যত তথা পাইকাৰী মূল্যত যোগান ধৰা হ'ব। দোকানখনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ 7002809587 এই নম্বৰত ফোন কৰিব পাৰে। যুৱকদ্বয় এই প্ৰশংসনীয় কৰ্মক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। নলবাৰীৰ পৰা ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। হোলচেল দামত, তাৰপিছত আপোনাৰ ৰং পাব কম দামত, ৰঙৰ ডিলাৰ আছে আমাৰ, চিমেণ্ট পাব, গাজাল বল্টু এইবিলাক চব হোলচেল দামত পাব, টিং পাব। হাৰ্ডৱেৰৰ যিখিনি আইটেম মোটামুটি আমাৰ ইয়াতে আছে চব হোলচেল কৰা হয়, খুচৰাও বিক্ৰী কৰা হয়, মানে মেইনলি আমাৰ হ'ল হোলচেল। আমাৰ দোকানটো হ'ল দমদমা পথাৰ, গাঁও 1 নম্বৰ কাপলাবুৰী পৰে, কিন্তু দমদমা পথাৰ বুলি জানে চব। মোৰ নাম হুছেইন মহম্মদ ইফতিকাৰ। কৰিলে আমাৰ সন্মানীয় স্থানীয় বিধায়ক নাৰায়ণ ডেকাদেৱে। দোকানৰ কি নাম ৰাখছে? HMI হাৰ্ডৱেৰ এণ্ড ছাপ্লাই, হাজো দৌলাশাল ৰোড, ৰামপুৰ আৰু কাপলাবুৰীৰ মাজত। প্ৰথম কাষ্টমাৰৰ সেনেকুৱা আমি ৰাখা নাই, গামোচা এখন দিম। ইয়াতে আপুনি বাৰ্জাৰৰ ৰং পাব, ৰড পাব, 3-4 ধৰণৰ ৰড পাব, টিং পাব হোলচেল দামত, ৰড পাব, চিমেণ্ট পাব, তাৰপিছত আপোনাৰ গাজাল বল্টু সকলো ধৰণৰ আইটেমে পাব, দমকলৰ আইটেম পাব, আপোনাৰ পাইপ চাইপ এইবিলাক বস্তু পাব। হাৰ্ডৱেৰৰ সকলো বস্তুৱে পাব। আৰু এইটোৱে আহ্বান জনাম যে আমাৰ ইয়াতে আহক, বস্তু কিনক, কমত পাব, সহযোগ কৰক, পাব ব্ৰেণ্ডেড বস্তু পাব। ইয়াতে ৰড বৰ্তমান দুৰ্গাপুৰৰ আপোনাৰ জাৰা আছে, সৃষ্টি আছে, তাৰে পিছত আপোনাৰ মাজি আছে। আৰু আপুনি ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানীবিলাকৰ কাৰণে কিবা ইয়াৰ পৰা হোলচেল ল'ব পাৰিব নেকি? পাৰিব। ইয়াতে অহাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। এইখন ব্যৱসায় প্ৰতিষ্ঠান HMI হাৰ্ডৱেৰ এণ্ড ছাপ্লাই। মোৰ এইটো হুছেইন মহম্মদ ইফতিকাৰ মোৰ ডাঙৰ ল'ৰা, মোৰ ল'ৰা দুজন। 2 নম্বৰ নাম হ'ল হুছেইন মহম্মদ জুলফিকাৰ। ডাঙৰজন ল'ৰা বেংগলোৰৰ পৰা ইঞ্জিনিয়াৰিং কৰিলে মেকানিকেলত। মই বহুত চাকৰি বাকৰিৰ কথা ক'লোঁ যে চাকৰি বাকৰি কৰিব লাগে। পাছে তেওঁ ক'লে যে চাকৰি কৰি আৰু মানুহে কিমান কি কৰিব পাৰে, গতিকে তেওঁ এজন সফল ব্যৱসায়ী হ'ব খোজে। পাছে মই কোনো বাধা দিয়া নাছিলোঁ যে তোমালোকে কৰি খাবা, তোমালোকে উপাৰ্জন কৰি খাবা, তোমালোকে মানুহৰ লগত ভালভাৱে চলিবা, মানুহৰ লগত মিলা প্ৰীতিৰে চলিবা। সেইখিনি তেওঁ অভিজ্ঞতা লাভ কৰিছে আৰু কি পোৱা যাব মানুহৰ লগত। গতিকে মানুহবিলাকে শিক্ষা গ্ৰহণ কৰিব লাগে, কিন্তু শিক্ষা গ্ৰহণৰ উদ্দেশ্য যে কেৱল চাকৰি কৰা সেইটোৱেই নহয়। তেওঁ নিশ্চয় ব্যৱসায় কৰি বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপন আছে। ইয়াত তেওঁ ব্যৱসায়টো কৰাৰ কাৰণে আৰু কেইবাজনো শিক্ষিত যুৱকক তেওঁ সংস্থাপন দিব পাৰিছে, তেওঁলোকৰ পৰিয়াল পোহপাল দিব পাৰিছে। গতিকে সেইফালেদি মোৰ ভালে লাগিছে যে
চাকৰি কৰিলে অকলে পৰিয়ালটো চলায় বা দেশৰ সমাজৰ সেৱা কৰে, কিন্তু বাকী পৰিয়াল চলোৱাৰ ক্ষেত্ৰত আমাৰ হুছেইন মহম্মদ ইফতেখাৰ সফল হৈছে। ঈশ্বৰ আল্লাহৰ ওচৰত মোৰ এইটোৱে, ঠিকা কাম কৰি আছে, এতিয়াও ঠিকা কৰি আছে। ঠিকাদাৰ এজন সফল ঠিকাদাৰ। ঠিকাদাৰৰ ক্ষেত্ৰত তেওঁ ভালেখিনি কাম কৰিছে। ঠাকুলি কৰিব লগা হ'লে কেতিয়াবা ৰড, চিমেণ্ট এইবিলাকৰ বিভিন্ন বস্তুৰ প্ৰয়োজন হয়। গোটেই দোকানীবিলাকত কেতিয়াবা পইচা দিব পাৰে, কেতিয়াবা দিব নোৱাৰে, সেইটো লৈ অলপ অসুবিধা পায়। সেইকাৰণে তেওঁ নিজাকৈ এই দোকানটো দি লৈছে।